এইবাৰ ৰাইজৰ দলৰ ওপৰত এটি সুন্দৰ গীত গালে এজন যুৱকে। সঁচাকৈ আপোনালোকে গীতটো শুনি আচৰিত হ'ব। শুনকচোন আপোনালোকে এই ধুনীয়া গীতটো। আমাৰ শিৱসাগৰ সমষ্টি অখিল গগৈ দাৰ ওপৰত ৰচা এই গীতটো হয়তো বহুতে শুনিছে, কিন্তু যিসকলে নাই শুনা এই গীতটো আপোনালোকে শুনক, বহুত ভাল পাব। কিন্তু তাৰ আগতে নতুনকৈ অহাসকলে মোৰ চেনেলটো এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, তেতিয়া আপোনালোকে মাজে মাজে এনেকুৱা ধৰণৰ গীতসমূহ আপোনালোকে শুনিবলৈ পাই থাকিব। শিৱসাগৰ নগৰখনি সাগৰ পুখুৰীও অতিকৈ আদৰৰ, শিৱসাগৰ পুখুৰীও অতিকৈ মৰমৰ। এনেকুৱা নগৰখনি পোহৰাই তুলিব কোনে, এনেকুৱা নগৰখনি জিলিকাই ৰাখিব কোনে। চিঞৰি চিঞৰি আজি ৰাইজে ক'ব খোজে আমাৰ মৰমৰ নেতা অখিল গগৈয়ে। ৰাইজৰ উমেৰে গঢ়া জনতাৰ কথা কোৱা অসমবাসীৰ মৰমৰ ৰাইজৰ দলে, ৰাইজৰ দলে, ৰাইজৰ দল জিন্দাবাদ, ৰাইজৰ দল জিন্দাবাদ, ৰাইজৰ দল জিন্দাবাদ। খোৱা পানী সমস্যা আৰু নিবনুৱাই নগৰখনি কৰিলে কোঙা। বজাৰলৈ বুলি যাবইচোন নোৱাৰি, কোনেও নুবুজিলে ৰাইজৰ বেথা। এইবাৰ ৰাইজে কোনা কথা কৰিছে, অতীতত যি হ'ল হ'ল, যোৱাবাৰ যি হ'ল হ'ল। এইবাৰ পৌৰসভাৰ শুৱনি কৰিবলৈ, এইবাৰ পৌৰসভাক জিলিকাই তুলিবলৈ আমাক লাগে মাথো ৰাইজৰ দল, আমাক লাগে মাথো ৰাইজৰ দল, ৰাইজৰ দল জিন্দাবাদ, ৰাইজৰ দল জিন্দাবাদ। বড়ো মিচিং দেউৰী টাই আহোম কছাৰী বৰিয়া মৰিয়া আৰু চুতীয়া আদিবাসী, মৰাণ মটক গোৰ্খালী আৰু নানা জাতি, সবে মিলি আমি অসমীয়া জাতি, অসমীয়া জাতি। পৰিৱৰ্তন বিচাৰি কি যে ভুল কৰিলোঁ, তাৰেই পৰিণতি এতিয়া ভুগিছোঁ।